আমাৰ নিচিনা সাধাৰণ মানুহে এটা কথা বুজি নাপায়, সকলোতো মুখ্যমন্ত্ৰী হাততে, সকলোতো হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে। চাউল ফ্ৰী দিব পাৰে, অৰুণোদয় দিব পাৰে, মিঠাতেলো ফ্ৰী দিব পাৰে, কিন্তু জুবিন গাৰ্গৰ ন্যায়টো মানে কিয় দিব নোৱাৰে? আজিলৈকে জুবিন গাৰ্গৰ ন্যায় কিয় দিব পৰা নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছে তো এবাৰ ভোট দিয়ক, অহাবাৰলৈ মিঠাতেল ফ্ৰী কৰি দিম। আৰে এইবিলাক দিব পাৰে, কিন্তু জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। কেনেকৈ মাৰিলে কি কথা সেইটো আজিলৈকে ৰহস্য হৈ আছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অসমৰ মুখ্যমন্ত্ৰীক 10 দিনৰ সময়সীমা বান্ধি দিছে ন্যায় দিয়াৰ বাবে। যদি 10 দিনৰ ভিতৰত যদি অসম চৰকাৰে যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, তেতিয়া কিন্তু অসম জ্বলিব। সেইটো একদম স্পষ্ট আৰু চিধা কথা। 10 দিনৰ সময়সীমা বান্ধি দিছে গৰিমা গাৰ্গে। আজি পৰ্যন্ত আজি এমাহ হ'বলৈ হ'ল, জুবিন গাৰ্গক কেনেকৈ মাৰিলে কি কথা কোনোৱে গম পোৱা নাই, অথচ গৰিমা গাৰ্গে গম পোৱা নাই। যদি 10 দিনৰ ভিতৰত যদি জুবিন গাৰ্গে ন্যায় নাপায়, জুবিন গাৰ্গক কেনেকৈ মাৰিলে, তেতিয়াহ'লে কিন্তু অসম জ্বলিব। অসম কিন্তু ক্ষান্ত হৈ নাথাকে, অসমৰ ৰাইজ কিন্তু উত্তেজিত হৈ আছে। জুবিন গাৰ্গক যদি ন্যায় নাপায়, তেতিয়াহ'লে কিন্তু অসম জ্বলিব। এইটো একদম চিধা কথা। এই পৰিস্থিতিটো ইয়াৰ পৰা আচলতে সৃষ্টি হৈছিল। এগৰাকী হয়তো এগৰাকী ডিএছপি, এই ডিএছপি গৰাকীৰ নেতৃত্বতে প্ৰথমে লাঠি চালনা হৈছিল আৰু লাঠি চালনা হোৱাৰ পিছতেই শিলাবৰ্ষণ হৈছিল। ৰাইজৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনা সংঘটিত হ'ল। এয়া এগৰাকী ডিএছপি, প্ৰথমে তেখেতে আগবাঢ়ি আহিছিল আৰু আগবাঢ়ি আহি প্ৰথমে তেখেতে লাঠি চালনা কৰিছিল। লাঠি চালনা কৰাৰ পিছতেই পৰিৱেশ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু এইখিনি মুহূৰ্তত বৰ্তমান মুহূৰ্তত পৰিস্থিতি চম্ভালিব নোৱাৰা এটা অৱস্থালৈ গতি কৰিছে। সন্ধিয়াৰ ভাগলৈ বা নিশাৰ ভাগলৈ কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় সেয়া এটা ডাঙৰ এইখিনি মুহূৰ্তৰ প্ৰশ্ন। আমি দৃশ্যটো আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ। ৰাস্তাৰে পাৰ হৈ গৈছে এজন লোক, সেই লোকজনকো খেদি পঠিওৱাৰ বা সেই লোকজনকো প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে যিসকল নিৰাপত্তাৰক্ষী তাত মোতায়েন কৰা হৈছিল তেওঁলোক। আৰু এইসকল লোকে প্ৰথমে তাত তেওঁলোকে শ্লোগান দি আছিল, তেওঁলোকে ন্যায়ৰ দাবীত তেওঁলোকে ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰি আছিল। আৰু তাৰ পাছতেই যেতিয়া যথেষ্ট লোকৰ সমাগম হোৱাত দেখিলে, সেইখিনি মুহূৰ্ততে এয়া ডিএছপি এনেধৰণে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে লাঠি চালনা কৰাৰ ভিজুৱেলছটো আমি আপোনালোকক এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। আকৌ এবাৰ দেখুৱাইছোঁ সেই ভিজুৱেলছটো। এগৰাকী হৈছে ডিএছপি আৰু তেখেতৰ নেতৃত্বতেই এই যি প্ৰথম অৱস্থাত লাঠি চালনা হৈছিল, লাঠি চালনা কৰিছিল তেওঁ। আৰু সেইখিনি সময়তে আন এজনৰ দেখুৱাইছোঁ আমি সতীৰ্থ তেখেতৰ পিঠু বাগৰি পৰিছে। যেনেধৰণৰ এটা পৰিস্থিতিৰ আচলতে সৃষ্টি হৈছে সেইখিনি মুহূৰ্তত এই দৃশ্যটোৱে আটাইখিনি কথা এইখিনি মুহূৰ্তত প্ৰমাণ কৰিছে। এইখিনি সময়ত বৰ্তমান মুহূৰ্তত তাত আৰক্ষীৰ গাড়ী জ্বলাই দিয়া হৈছে। কেইবাগৰাকীও সাংবাদিক বৰ্তমান মুহূৰ্তত আহত হৈছে আৰু নিজৰ জীৱন হাতৰ মুঠিত লৈ তাৰ পৰা তেওঁলোকে বাতৰি পৰিৱেশন কৰিবলগীয়া হৈছে, তাৰ পৰা তেওঁলোকে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলগীয়া হৈছে। কিন্তু প্ৰথমে এই ঘটনাটোৰ আৰম্ভণি ক'ৰ পৰা হৈছিল আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। চাওক, সেই দৃশ্যটো ক'ৰ পৰা আচলতে সৃষ্টি হৈছিল, পৰিৱেশটো ক'ৰ পৰা সৃষ্টি হৈছিল, সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছোঁ। এগৰাকী আৰক্ষী বিষয়া প্ৰথমতে ওলাই আহিছিল আৰু তেখেতে প্ৰথমে এগৰাকী লোকক প্ৰহাৰ কৰিছিল, লাঠি চাৰ্জ কৰিছিল আৰু তাৰ পিছতেই ইজনৰ পাছত আন এজন যি প্ৰতিবাদকাৰী বা জুবিনৰ অনুৰাগী যিসকল ওলাই আহিছিল তেওঁলোকক প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতে এই পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান মুহূৰ্তত সৃষ্টি হোৱা সেই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান মুহূৰ্তত আমি দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ক'লা ধোঁৱাৰে চাৰিওদিশ আৱৰি ধৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যেতিয়া বাক্সাৰ নিকাছীৰ যিখন নতুন জেল বনোৱা হৈছে তালৈ যেতিয়া লৈ যোৱা হ'ল, তাৰ পাছতেই মানুহ ক্ষোভত ফাটি পৰিল। মানুহৰ মনত দুখ আছে, মানুহৰ মনত ক্ষোভ আছে। তাতোতকৈও ডাঙৰ কথা হৈছে মানুহৰ মনত বহুখিনি প্ৰশ্ন আছে। যি দুখ আৰু ক্ষোভ সেয়া লাহে লাহে দেখিবলৈ পোৱা গৈছে যেন বিস্ফোৰিত হৈ পৰিছে আৰু যাৰ বাবে কোনেও কাকো ৰখাব নোৱাৰা এটা পৰিস্থিতিলৈ গতি কৰিছে। সকলোৱে ন্যায়ৰ যুঁজত অংশগ্ৰহণ কৰিছে আৰু সেইখিনি সময়তে আজি পুৱাৰ ভাগত তেওঁলোকক কাৰাগাৰলৈ লৈ অহা হৈছিল। কিন্তু নতুন যিখন কাৰাগাৰ বনোৱা হৈছে, বিভিন্ন ধৰণৰ সা সুবিধা তাত আছে বুলি কোৱা হ'ল। তাত কয়দী নায়েই, নতুনকৈ তেওঁলোকক নিয়া হৈছে। কেইদিনমান পূৰ্বে বা কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে সেইখন কাৰাগাৰ যিহেতু মুকলি কৰিছেহে,
তাত বিভিন্ন সা সুবিধা তেওঁলোকে পাব নতুন তাত জেল এখন নিৰ্মাণ কৰা হৈছে প্ৰাকৃতিক পৰিৱেশৰ মাজত এখন কাৰাগাৰ নিৰ্মাণ কৰা হৈছে যেতিয়াই এনেধৰণৰ খবৰবিলাক বিয়পি পৰিল ৰাইজৰ ক্ষোভৰ অন্ত নোহোৱা হ'ল চাওক আমাৰ সাংবাদিক কেনেধৰণে আচলতে আঁতৰি যাবলগীয়া হৈছে ইমানেই বেছি শিলাবৰ্ষণ হ'ল নিজৰ প্ৰাণ বচাবলগীয়া হৈছে নিজৰ প্ৰাণ বচাই পলাবলগীয়া এটা পৰিস্থিতিৰ আচলতে সৃষ্টি হ'ল আকৌ দেখুৱাইছোঁ আমি সেই দৃশ্যখিনি চাওক আৰু ক'ৰ পৰা আৰম্ভণি হৈছিল ডাঙৰ দৃশ্য কেৱল NKTVৰ হাতত থকা যিটো দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এক্সক্লুচিভ ফুটেজ আমি আপোনালোকক দেখুৱাইছোঁ এগৰাকী DSP নেতৃত্বতে প্ৰথমে সেই আৰম্ভণিখিনি হৈছিল কেনেধৰণে আৰম্ভণিখিনি হৈছিল আমি আকৌ এবাৰ আপোনালোকক দেখুৱাম চাওক ক'ৰ পৰা আৰম্ভণি হৈছিল যেতিয়া পৰিস্থিতি অলপ সকলোৱে বেছিকৈ শ্লোগান দিবলৈ আৰম্ভ কৰিলে এগৰাকী DSPয়ে প্ৰথমে এটা কোব মাৰিছে তাৰ পাছতেই তেখেতে লাঠি চালনা কৰাৰ নিৰ্দেশ দিছে আৰু তাৰ পাছৰ পৰিৱেশ পৰিস্থিতিৰ কথা সকলোৱে গম পাইছে সকলোৱে বুজিছে কি পৰিস্থিতিৰ সৃষ্টি হৈছে আমি ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ চাওক ক'ৰ পৰা পৰিস্থিতিৰ আচলতে সৃষ্টি হৈছিল বা ক'ৰ পৰা পৰিস্থিতিৰ আৰম্ভণি হ'ল আৰু বৰ্তমান এতিয়া কি চিটুৱেশ্যন এতিয়া বৰ্তমান কেনেধৰণৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে ক'লা ধোঁৱাৰে আৱৰি ধৰিছে সকলোৰে এটাই দাবী অতি শীঘ্ৰে ন্যায় দিয়ক জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈ গ'ল কেনেধৰণে ঘটিল কোনে তেওঁক লৈ গৈছিল তাত কি হৈছিল আটাইখিনি কথা অসমৰ ৰাইজক লাগে কিন্তু সেইখিনি নোহোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে এটা আপডেট আছে আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিম নিশ্চিতভাৱে উল্লেখ কৰিছোঁ এইখিনি মুহূৰ্তত যিহেতু পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে আৰু বিশেষকৈ উল্লেখ কৰিছোঁ পুনৰবাৰ দৰ্শকসকলক যে অপৰিৱৰ্তিত পৰিস্থিতিৰ পাছতে কিন্তু একগোট হৈছে স্থানীয় লোক একগোট হোৱা দেখিবলৈ পোৱা গৈছে একগোট হৈ তেওঁলোক বিভিন্ন স্থানত তেওঁলোক থকা দেখিবলৈ পোৱা গৈছে পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত দৰ্শকক জনাইছোঁ যে বিশেষকৈ যিসকল আৰক্ষী আছিল যিসকল আৰক্ষীয়ে লাঠি চালনা কৰিছিল বা যিসকল আৰক্ষীৰ গালৈ শিলাবৰ্ষণ কৰিছিল সেই আৰক্ষীসকল বৰ্তমান সময়ত নিৰাপদ স্থানলৈ তেওঁলোক গমন কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি যি দৃশ্যাংশ এইখিনি মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ এই DSP বা এই যিজন আৰক্ষী বিষয়া এই আৰক্ষী বিষয়াজনৰ যি তেওঁ ব্যৱহাৰ কৰিছিল তেওঁ যিদৰে লাঠি চালনা আৰম্ভ কৰিছিল সেই লাঠি চালনাৰ পাছতে কিন্তু সেই স্থানত উত্তপ্ত হৈ পৰিছিল অপৰিৱৰ্তিত হৈ পৰিছিল সেই স্থানৰ পৰিৱেশ আৰু তাৰ পাছতেই শিলাবৰ্ষণ আৰম্ভ হৈছিল আৰু শিলাবৰ্ষণত ইতিমধ্যে সাংবাদিকৰ লগতে কৰ্তব্যৰত আৰক্ষীও সেইখিনি মুহূৰ্তত আহত হোৱাৰ খবৰ আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছোঁ আৰু বিশেষকৈ পুনৰবাৰ দেখুৱাইছোঁ দৰ্শকসকলক আমি দেখুৱাইছোঁ দৃশ্যাংশ আমাৰ যি NKTVৰ সাংবাদিক বঞ্জিত কলিতাৰ যি আহত হোৱাৰ দৃশ্যাংশ সেই দৃশ্যাংশসমূহ আমি এইখিনি মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ আৰু এয়া কেৱল হৈছে আৰক্ষী প্ৰশাসনৰ বাবে এইখিনি মুহূৰ্তত কিয় কৈছোঁ এই কথা আমি পূৰ্বতে আপোনালোকক সেই দৃশ্যাংশসমূহ দেখুৱাইছোঁ যি দৃশ্যাংশত আপোনালোকে অনুমান কৰিব পাৰিছে যে এগৰাকী আৰক্ষী বিষয়াই যি স্থানলৈ যিখন জেলত এইসমূহ দোষীক বা সিদ্ধাৰ্থ হওক বা শেখৰ গোস্বামী হওক বা শ্যামকানু মহন্ত হওক এইসকলক ৰখা হৈছে সেই জেলখনৰ তেওঁলোক আগফালে তেওঁলোকে প্ৰতিবাদ কৰি আছিল এইসকল লোকে স্থানীয় লোকে আৰু এই স্থানীয় লোকসকলক প্ৰতিবাদ তেওঁলোকক ভংগ কৰিবৰ বাবে এইজন আৰক্ষী বিষয়া যিজন আৰক্ষী বিষয়াই প্ৰথমে এক কোব মাৰিছে এই কোব মৰা আৰক্ষী বিষয়াজনৰ পৰাই আৰম্ভ হৈছিলে প্ৰথম আৰু এই প্ৰথম ষ্টেপৰ পৰাই এক যেন ভয়াৱহ ৰূপ ল'লে এই স্থানত বিশেষকৈ আমি উল্লেখ কৰিছোঁ পুনৰবাৰ দৰ্শকসকলক দেখুৱাইছোঁ এই ভিজুৱেলছ দেখুৱাইছোঁ এই আৰক্ষী বিষয়াই এটা কোব মাৰিছিল আৰু এই কোব মৰাৰ পিছতে যিসকল প্ৰতিবাদকাৰী আছিল এই প্ৰতিবাদকাৰীসকলক তেওঁলোকে দৌৰাই তেওঁলোকে লাঠি চালনা কৰিছিল দেখা পোৱা গৈছিল দৌৰাই মাৰপিট কৰা দেখা পোৱা গৈছিল আৰু তাৰ পিছতে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল যিসকল লোক তাত উপস্থিত আছিল সেই লোকসকলে শিলাবৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছিল সেই লোকসকলে তেওঁলোকৰ ধৈৰ্যবান তেওঁলোকৰ হেৰাই যোৱা দেখা পোৱা গৈছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে শিলাবৰ্ষণ কৰিছিল আৰক্ষীৰ গালৈ কৰিছিল কৰ্তব্যৰত সাংবাদিকৰ গালৈ কৰিছিল আৰু বিভিন্নজন সাংবাদিক বিভিন্ন চেনেলৰ সাংবাদিক বিভিন্ন ছেটেলাইট চেনেলৰ সাংবাদিক বিভিন্ন পৰ্টেল চেনেলৰ সাংবাদিক ইতিমধ্যে আহত হোৱাৰ খবৰ ইতিমধ্যে আমি দৰ্শকসকলক দেখুৱাইছোঁ NKTVৰ সাংবাদিক বঞ্জিত কলিতা আহত হৈছে সেই দৃশ্যাংশসমূহ আমি দৰ্শকসকলক এইখিনি মুহূৰ্তত দেখুৱাইছোঁ এয়া বঞ্জিত কলিতাক আমি দেখুৱাইছোঁ দৰ্শকসকলক বঞ্জিত কলিতাৰ মূৰত এখন কাপোৰ মাৰি থোৱা আছে তেওঁৰ গালৈ শিলাবৰ্ষণ কৰা হৈছে শিল লাগিছে তেওঁৰ গাত আৰু বিশেষকৈ এই শিলাবৰ্ষণৰ পাছতেই কিন্তু অধিক উত্তপ্ত হৈ পৰিছে আৰু বৰ্তমান সময়ত অপৰিৱৰ্তিত হৈ পৰিছে এইখন তাৰ যি পৰিৱেশ এই পৰিৱেশ অপৰিৱৰ্তিত হৈ পৰিছে আৰু নিৰাপদ স্থানলৈ গমন কৰা দেখা পোৱা গৈছে সাংবাদিকৰ লগতে আৰক্ষী প্ৰশাসনক আৰু যিসকল লোক আছিল যিসকল লোকে শিলাবৰ্ষণ কৰিছিল সেই লোকসকল বৰ্তমান সময়ত দেখা পোৱা গৈছে পুনৰ উল্লেখ কৰিছোঁ সেই লোকসকল বৰ্তমান সময়ত একগোট হৈ বিভিন্ন স্থানত দেখা পোৱা গৈছে থকা আৰু এই লোকসকলে কোন সময়ত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰে তাৰ কিন্তু এক প্ৰকাৰ এইখিনি মুহূৰ্তলৈকে কোনো খবৰ আহি পৰা নাই চামলি আমি পুনৰবাৰ উল্লেখ কৰিছোঁ পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনাৰ পৰৱৰ্তী
হয় উদিত সেইটোৱে আচলতে কথা আমি যেটো ভিজুৱেলছ আপোনালোকক বৰ্তমান মুহূৰ্তত দেখুৱাই আছো এইগৰাকী যিগৰাকী আৰক্ষী বিষয়াক আপোনালোকে দেখা পাইছে তেখেতৰ নেতৃত্বতেই প্ৰথমে এই যেটো বিশৃংখল পৰিস্থিতিৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল প্ৰথমে প্ৰহাৰ কৰা হৈছিল কিন্তু প্ৰথমে আলোচনা কৰা হ'ল আৰক্ষীৰ ফালৰ পৰা তাৰ পাছতহে পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে আৰক্ষীৰ গাড়ী জ্বলাই দিয়া যেনে ধৰণে যিসকল তাত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা যিসকল সাংবাদিক আছিল আমাৰ NKTVৰ সাংবাদিকৰ অৱস্থা অতি গুৰুতৰ হৈ পৰিছে তেওঁৰ মূৰত চিলাই পৰিছে মূৰ ফাটি গৈছে তেওঁলোকৰ শিলাবৰ্ষণ হ'ল কোনেও কাৰোলৈ চোৱা নাই শিলগুটি নিক্ষেপ কৰিলে কিন্তু শিলগুটি নিক্ষেপ কৰাৰ আগৰ এইটো পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো শিলগুটি নিক্ষেপ হোৱাৰ পূৰ্বে কি হৈছিল তাত যিসকল লোক গোট খাইছিল যিসকলে শ্লোগান দি আছিল যিসকল লোকে আপত্তি কৰি আছিল সেই সকল লোকক আঁতৰ কৰিবৰ বাবে সেই স্থানৰ পৰা এগৰাকী আৰক্ষী বিষয়াৰ নেতৃত্বতে প্ৰথমে তেখেতে কুব মাৰিছিল তেখেতে লাঠি চালনা কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল আৰু তাৰ পাছতে এই পৰিস্থিতিৰ আচলতে সৃষ্টি হ'ল তাৰ পাছত আমি বাকিখিনি আপোনালোকক ভিজুৱেলছ দেখুৱাৰ চেষ্টা কৰিম কোন ক'ত যেনে ধৰণে পাৰিছে তেনে ধৰণে তেওঁলোকে পলাবলৈ তেওঁলোকে চেষ্টা কৰিছে কাৰণ সেইখিনি সময়ত যেনে ধৰণে শিলগুটি নিক্ষেপ কৰা হ'ল সকলোৱে নিজৰ প্ৰাণ বচাই পলাবলৈ বাধ্য হৈছিল আৰক্ষী লোকসকলৰ অৱস্থা মন কৰক আৰক্ষী লোকসকলো আনকি পলাই সেই স্থানৰ পৰা পত্ৰং দিবলগীয়া হৈছে সকলোৰে মনত খং আছে সকলোৰে মনত ক্ষোভ আছে সকলোৰে মনত দুখ আছে আৰু দুখখিনি এতিয়া ক্ষোভলৈ ৰূপান্তৰিত হৈছে কাৰণ এদিন দুদিনকৈ 25-26টাকৈ দিন পাৰ হৈ গ'ল এমাহ হ'বৰ সময় হ'ল কিন্তু এই এমাহ সময়লৈ সময় হ'বৰহি হ'ল কিন্তু এতিয়ালৈকে যেনে ধৰণে ন্যায়ৰ যুঁজ বা তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল তেনে ধৰণে নোহোৱাৰ সকলোৱে অভিযোগ উত্থাপন কৰিছে আৰু যাৰ বাবে ক্ষোভ মানুহৰ মনত আৰু অধিক বৃদ্ধি পাইছে আৰু এই ক্ষোভ আৰু অধিক বৃদ্ধি এই কাৰণেই পালে যেতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক এই যিখন নতুনকৈ বনোৱা জেল বাক্সাৰ নিকাচি জেললৈ লৈ অহা হৈছে নতুন আৰম্ভণিহে যেন তেওঁলোকক কৰবাত কৰাইছে এনেধৰণৰ এটা আচলতে পৰিৱেশ দেখিবলৈ পোৱা গ'ল নতুনকৈ বনোৱা সেইখন জেল প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এখন জেল তাত কি তেওঁলোকক কিবা সুবিধা আচলতে ভিতৰ ভাগত বিশেষ সুবিধা কিবা প্ৰদান কৰা হ'ব নেকি এনেধৰণৰ কথাও মানুহৰ মাজত গুণাগথা চলিল চাওক এগৰাকী সাধাৰণ লোক কেনেধৰণে ক'ত লুকাবলগীয়া হৈছে এখন গাড়ীৰ পিছফালে আৰ কৰি লুকাবলগীয়া হৈছে এগৰাকী মহিলা কাৰণ পৰিস্থিতিৰ পৰা কোনেও কাকো ৰক্ষা কৰিব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল যোনে য'ত যেনেধৰণে সুবিধা পাইছে তত তেনেধৰণে তেওঁলোকে লুকাবলগীয়া হৈছে আত্মগোপন কৰিবলগীয়া হৈছে আৰক্ষীৰ লোক সাধাৰণ লোক সেই পথেৰে অহা যোৱা কৰা যিসকল লোক মুহূৰ্তৰ ভিতৰতে তেওঁলোকে নিজৰ প্ৰাণ বচাবলৈ ইফালে সিফালে পলাবলগীয়া হৈছে এতিয়া নিৰাপত্তা দিশটো কি হ'ব এখন জেলৰ ভিতৰত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ধৰণৰ মৃত্যু হ'ল সেই মৃত্যুৰে নাম সাঙুৰ খাই পুৰা অভিযুক্ত জেলৰ ভিতৰত আছে আৰু জেলৰ বাহিৰত এতিয়া এই ধৰণৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতিৰ বাবে ৰাইজে চৰকাৰলৈ প্ৰশাসনলৈ আৰক্ষীলৈ তেওঁলোকে প্ৰশ্ন নিক্ষেপ কৰিছে কিয় আচলতে সুবিধা দিয়া হ'ল এই দৃশ্যটো মন কৰক আৰু এই আৰক্ষী লোকসকল সাংবাদিকসকল পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আচলতে ইয়াত সোমাবলগীয়া হৈছে এটা কালভাৰ্ট দেখিবলৈ পোৱা গৈছে তাৰ ভিতৰত তেওঁলোকে সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছে কাৰণ ইয়াৰ পূৰ্বে আমি আপোনালোকক জনাইছোঁ এই যেনেধৰণে আচলতে শিলাবৰ্ষণ হ'ল সেই শিলাবৰ্ষণত কেইবাগৰাকীও সাংবাদিকৰ যথেষ্ট ক্ষতি হৈছে মূৰ ফালিছে মূৰত তেওঁলোকে আঘাত পাইছে আমাৰ NKTVৰ সাংবাদিক যথেষ্ট পৰিমাণে আহত হৈছে এয়া আমাৰ NKTVৰ সাংবাদিক বঞ্জিত কলিতাৰ মূৰত অতি বেয়াকৈ তেওঁ আঘাতপ্ৰাপ্ত হৈছে সংবাদ সংগ্ৰহ কৰিবলৈ গৈছিল আৰু যি ধৰণে আৰক্ষী লাঠিচালনা কৰিলে লাঠিচালনাৰ পাছতে পৰিস্থিতি বেয়ালৈ ঢাল খালে কোনে ক'ৰ পৰা শিলগুটি নিক্ষেপ কৰিলে কোনো তলকিবই নোৱাৰিলে আৰু সেই মুহূৰ্তত সেই পৰিস্থিতিত আমাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা আমাৰ সাংবাদিকলৈ মন কৰক কি পৰিস্থিতিৰ সৃষ্টি হৈছে তেখেতে কিমান বেয়াকৈ আঘাত পাইছে আমি আপোনালোকক দেখুৱাইছোঁ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা আমাৰ সাংবাদিকৰ কি অৱস্থা হৈছে চাওক এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আজি জানিবই লাগিছিল যে এনে ধৰণৰ এটা আচলতে পৰিস্থিতিৰ সৃষ্টি হ'ব সকলোৰে আবেগ আছে সকলোৰে মনত ক্ষোভ আছে তাৰ পাছতো যেনে ধৰণৰ নিৰাপত্তা বেহু গঢ়ি তুলিব লাগিছিল সেয়া আচলতে কৰবাত ৰাখিব নোৱাৰিলে নেকি কৰিব নোৱাৰিলে নেকি সেই প্ৰশ্নৰো কিন্তু এতিয়া সৃষ্টি হৈছে সেই প্ৰশ্নৰ এতিয়া উদয় হৈছে আমি ভিজুৱেলছ আপোনালোকক দেখুৱাইছোঁ এই দৃশ্যখিনি দেখিলে আপোনালোকে বুজি পাব বা গম পাব কি পৰিস্থিতিৰ আচলতে তাত সৃষ্টি হৈছে
সকলোৱে নিজৰ প্ৰাণ বচাই এনেধৰণে লুকাবলগীয়া হৈছে পৰিস্থিতি তেওঁলোকে নিয়ন্ত্ৰণেই কৰিব পৰা নাই সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি এইখিনি মুহূৰ্তত ক'ব লাগিব নিয়ন্ত্ৰণ কৰিবই পৰা নাই সম্পূৰ্ণৰূপে পৰিস্থিতি বা পৰিৱেশ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাহিৰত আৰক্ষীৰ গাড়ী জ্বলাই দিছে আৰক্ষীৰ গাড়ীত তেওঁলোকে জুই লগাই দিছে দপদপাই আৰক্ষীৰ গাড়ী জ্বলি উঠিছে আৰক্ষীৰ বাহন তেওঁলোকে চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে কিন্তু তেওঁলোকে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে মূৰ ফাটি গৈছে মূৰত চিলাই পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন তেওঁলোকে কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই আমি সেই ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখি আছে সেই দৃশ্যখিনি এয়া চাওক এই পৰিস্থিতি বা এই পৰিৱেশৰ সৃষ্টি হৈছে আমি এম্বিয়েন্সত অলপ আপোনালোকক পৰিস্থিতি দেখুৱাবলৈ বিচাৰিছোঁ আমি দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ চাওক কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আকৌ এবাৰ উল্লেখ কৰিছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক যি ধৰণৰ আচলতে সম্পূৰ্ণ এটা বিলাসী কাৰবাৰৰ মাজেৰে লৈ যোৱা হ'ল সেই কথাত যথেষ্ট ক্ষুব্ধ আৰু ক্ষুণ্ণ হৈ পৰিছে অসমৰ ৰাইজ আৰু সেইবাবে আজি এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল মুঠৰ ওপৰত জিলাই জিলাই সকলোৱে এইটোৱে কৈছে যে আমি নাৰাখোঁ মুঠৰ ওপৰত আমাৰ প্ৰাণৰ শিল্পীক যিসকলৰ অমনোযোগিতাৰ বাবে যিসকলৰ অকমন্যতাৰ বাবে আমি হেৰুৱাবলগীয়া হ'ল